সো হেল্ল' এভৰিৱান আপোনাক সকলোকে হেল্পিং এগ্ৰ আছাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'ত লৈ আহিছোঁ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা কমন ইণ্টাৰেষ্ট টেষ্টৰ ওপৰত কিছুমান কমন ডাউট, কাৰণ মেক্সিমাম ষ্টুডেণ্টবিলাকে সেই প্ৰব্লেমকেইটা ফেচ কৰি আছে। চ' আই থিংক এই ভিডিঅ'টো চালে আপোনালোকৰ প্ৰব্লেমকেইটা ছল্ভ হ'ব। চ' প্ৰথম প্ৰব্লেমটোৰ ওপৰত আলোচনা কৰিম যে এজন ষ্টুডেণ্টে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কাৰণে 2বাৰ বা 3বাৰ এপ্লিকেশ্যন দিব পাৰিব নে নাই। ইয়াৰ লগতে আলোচনা কৰিম যিবিলাক ষ্টুডেণ্টৰ পেমেণ্টৰ কাৰণে কিবা প্ৰব্লেম হৈ আছে, যে পেমেণ্টটো কৰিব পৰা নাই, ফৰ্ম ফিল আপটো কমপ্লিট হৈছে। তাৰ লগতে আলোচনা কৰিম যে CET এক্সামৰ কাৰণে কাৰেকশ্যনছ উইণ্ড' অ'পেন হ'ব নে নাই, কাৰণ যিসকল ষ্টুডেণ্টে অলৰেডি ফৰ্ম ফিল আপ কৰিলে কিবা ৰং হৈছে, ফৰ এক্সাম্পল ডেট অফ বাৰ্থ বা কিবা HS-ৰ মাৰ্কশ্বিট, চ' কিবা উল্টা পুল্টা হৈছে, চ' কাৰেকশ্যন উইণ্ড' অ'পেন হ'ব নে নাই। চ' ইয়াৰ লগতে আপোনালোকক জনাব বিচাৰিম যে বহুত ষ্টুডেণ্টে মোক কমেণ্ট কৰি সুধি থাকে যে CET এক্সামৰ কাৰণে কোনটো বুক ফ'ল' কৰিলে তেওঁলোকে এটা ভাল স্ক'ৰ কৰিব পাৰিব। চ' ভিডিঅ'টো বহুত ইনফৰ্মেটিভ হৈ গৈ আছে, ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো দবাই ৰাখিব, কাৰণ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিকোনো ইনফৰ্মেশ্যন আহিলে আমাৰ চেনেলৰ থ্ৰুদি আপোনালোকক দিয়াৰ কাৰণে চেষ্টা কৰা হয়। চ' বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' প্ৰথমতে আলোচনা কৰিম যে এজন ষ্টুডেণ্টে নিজৰ বাবে 2বাৰ বা 3বাৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ কাৰণে ফৰ্ম ফিল আপটো কৰিব পাৰিব নাই, আৰু যদিও কৰে তেনেহ'লে সেই ফৰ্মটো একচেপ্ট হ'ব নে নাই, আৰু এক্সামটো কেনেকৈ দিব। যিহেতু দুবাৰ ফৰ্ম ফিল আপ কৰিলে দুটা এডমিট আহিব, বা 3বাৰ ফৰ্ম ফিল আপ কৰিলে 3টা এডমিট কাৰ্ড আহিব। চ' আপোনালোকৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট হ'ল 15 জুন। চ' আজি হ'ল আপোনালোকৰ 13 জুন। চ' আপোনালোকৰ হাতত 2 দিন টাইম আছে। চ' সেই 2 দিনত আপোনালোকে যদি বিচাৰে যে আপোনালোকৰ ফৰ্ম ফিল আপটো এবাৰ ভুল হৈছে, চ' আপোনালোকে আকৌ ফৰ্ম ফিল আপটো কৰিব পাৰে নে নাই, চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব। চ' যদি আপোনালোকৰ ভিতৰত কোনোবা ষ্টুডেণ্টে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ কাৰণে ফৰ্ম ফিল আপটো কৰিছে আৰু কিবা ৰং হৈছে, ফৰ এক্সাম্পল ডেট অফ বাৰ্থ ভুল হৈছে বা HS-ৰ মাৰ্কশ্বিট বহাওঁতে কিবা ভুল হৈছে, চ' আপোনালোকে ভাবি আছে যে কাউন্সিলিঙত আপোনালোকৰ কিবা প্ৰব্লেম হ'ব, চ' আপোনালোকে সেই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব। চ' আপোনালোকৰ হাতত 2টা উপায় আছে। চ' এটা হ'ল আপোনালোকে যে যেনেকৈ ভুল হৈছে আপোনালোকে কাউন্সিলিঙৰ টাইমত গৈ কিনে প্ৰফেচাৰবিলাকক আপোনালোকে ৰিকুৱেষ্ট কৰিব পাৰিব যে এইটো ভুল হৈছিলে, কিবা কম্পিউটাৰৰ দোকানত কৰোঁতে কিবা ভুল হৈছে, যিকোনো ৰিকুৱেষ্ট আপোনালোকে ৰিকুৱেষ্ট কৰিলে যদি প্ৰফেচাৰবিলাকে মানে যে ঠিকেই আছে, কিবা ৰং হৈছে, ত' একচেপ্ট কৰি লয়, তেনেহ'লে আপোনালোকৰ ঠিকেই আছে, মানে একচেপ্ট কৰিলে আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব। আদাৰৱাইজ আপোনালোকৰ ফৰ্ম ফিল আপটো কেঞ্চেল যাব, আপোনালোকৰ এডমিশ্যনটো নহয়। চ' আৰু এটা উপায় হ'ল যে যদি আপোনালোকৰ ফৰ্ম ফিল আপটো ভুল হৈছে তেনেহ'লে আপোনালোকে ছেকেণ্ড এটা এল্টাৰনেটিভ মোবাইল নাম্বাৰ দি কিনে, যোনটো মোবাইল নাম্বাৰ দি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইটো মোবাইল দি পেলাই আকৌ এবাৰ আপুনি ৰেজিষ্টাৰ কৰিব নোৱাৰে। এজন ষ্টুডেণ্টে এটা ফোন নাম্বাৰ দি এবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। চ' আপোনালোকে যদি বিচাৰে যে নতুন এটা ফোন নাম্বাৰ দি আকৌ ৰেজিষ্ট্ৰেশ্যন কৰক আপোনাৰ নামত, আকৌ আপোনালোকৰ ফৰ্ম ফিল আপটো ষ্টাৰ্টিঙৰ পৰা কৰক, পে'মেণ্ট ফি কৰক। চ' কৰাৰ পিছত আপোনালোকৰ দুটা এডমিট কাৰ্ড আহিব। চ' দুটা এডমিট কাৰ্ড অহাৰ পিছত আপোনালোকে যেতিয়া এক্সাম দিব তেতিয়া আপোনালোকৰ 2টাই এডমিট কাৰ্ড আহিব, কিন্তু আপোনালোকে যেতিয়া এক্সাম দিব আপোনাৰ যোনটো কাৰেক্ট এডমিট কাৰ্ড, আপোনাৰ যোনটো যেতিয়া নেক্সট টাইম কৰিছিলে সেই এডমিট কাৰ্ডটো লৈ আপোনালোকে এক্সামটো দিলেই হ'ল। চ' মাৰ্কছটো আপোনালোকৰ তেনেকৈ আহিব। চ' আপোনালোকৰ একো প্ৰব্লেম নহয়। আৰু বহুত ষ্টুডেণ্টে সুধি থাকে যে যদি দুবাৰ কৰোঁ তেনেহ'লে এক্সাম দিয়া টাইমত কিবা প্ৰব্লেম হোৱা নাই। চ' তেনেকৈ একো প্ৰব্লেম নহয়, মই অলৰেডি এইটো ফেচ কৰিছিলোঁ, চ' আপোনালোকৰ একো প্ৰব্লেম নহয়। চ' ইয়াৰ লগতে আপোনালোকক এটা ইনফৰ্মেশ্যন দিব বিচাৰিম, যদি আপোনালোকে 2025ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে আমাৰ বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰৰ কিছুমান ষ্টুডেণ্টে মিলি লাষ্ট 3 ইয়াৰ্ছত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে আৰু লাষ্ট 3 ইয়াৰ্ছৰ ষ্টুডেণ্টবিলাকে মিলি মানে কেনেকুৱা প্ৰিভিয়াছ ইয়েৰত আহিছিলে, একজেক্ট কিছুমান PYQ দিয়া হোৱা আছে, লগতে আপোনালোকৰ প্ৰেক্টিচ পেপাৰ দিয়া আছে। চ' আপোনালোকে মোৰ স্ক্ৰীণত দেখা পাইছে, প্ৰথমতে প্ৰেক্টিচ পেপাৰকেইটা আছে যে কেনেকুৱা ধৰণৰ কুৱেশ্যনছকেইটা 25ত আহিব পাৰে, আৰু ইয়াৰ লগতে আপোনালোকৰ PYQs কেইটা দিয়া আছে, আপোনালোকে স্ক্ৰীণত দেখা পাইছে 2022 কুৱেশ্যন এইটো বা 23 কুৱেশ্যন এইটো। চ' তেনেকৈ আপোনালোকে কিছুমান PYQs পাব। চ' আই থিংক আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব। চ' ইয়াৰ যোনটো মানে প্ৰাইচ আপোনালোকে ইয়াতে স্ক্ৰীণত দেখা পাইছে। চ' ইয়াত আপোনালোকে পাব PYQ ফিজিক্স, কেমিষ্ট্ৰি, বটানী, জুলজিৰ, লগতে প্ৰেক্টিচ পেপাৰ ফুল্লি NCERT বেছড, আৰু আমি ইয়াৰ লগতে কিছুমান এক্সট্ৰা কুৱেশ্যন দিবলৈ চেষ্টা কৰিম, কাৰণ আপোনালোকে জানেই যে CET এক্সামত 5 to 6 বটানীৰ পৰা এক্সট্ৰা কুৱেশ্যনছ আহে। চ' যদি আপোনালোকে ভাবিছে যে এই PDFটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব, দেন ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে কণ্টেক্ট নাম্বাৰ পাব, তাতে হোৱাটছআপ কৰিলে আপোনালোকে ল'ব পাৰিব, আৰু আমাৰ যোনটো হোৱাটছআপ গ্ৰুপ তাতে জইন হ'ব পাৰিব। চ' এতিয়া আমি নেক্সট যোনটো প্ৰব্লেমৰ ওপৰত ডিছকাছ কৰিব গৈ আছোঁ। চ' নেক্সট প্ৰব্লেমটো হ'ল বহুত ষ্টুডেণ্টে মানে ফৰ্ম ফিল আপ কমপ্লিট কৰিছে, কিন্তু পে'মেণ্টত উল্টা পুল্টা হৈ আছে, যে পে'মেণ্টটো কৰিব পৰা নাই। চ' তেওঁলোকে অলপ ৱেইট কৰক, ৱেইট কৰাৰ পিছত মানে ধৰি লওক আজি প্ৰব্লেমটো দেখাইছে, দেন আপোনালোকে কাইলৈ পে'মেণ্টটো কৰক, কাৰণ কেতিয়াবা কি হয় ছাৰ্ভাৰৰ ইছ্যুৰ কাৰণে পে'মেণ্টটো নহয়। লাষ্ট ইয়াৰত তেনেকৈ হৈছিলে, বহুত ষ্টুডেণ্টে পে'মেণ্টত অলপ প্ৰব্লেম পাই আছিলে। চ' আপোনালোকে যদি অলপ ৱেইট কৰি পিনে আকৌ ট্ৰাই কৰে তেনেহ'লে আপোনাৰ প্ৰব্লেমটো ছল্ভ হৈ যাব।
ইয়াৰ বাহিৰে একো উপায় নাই ইয়াতে কাৰণ ছাৰ্ভাৰৰ ইছ্যুৰ কাৰণে বহুত প্ৰব্লেম হৈ থাকে চ' বাকী আপোনালোকৰ একো প্ৰব্লেম নহয় মেইনলি হ'ল আপোনালোকৰ ছাৰ্ভাৰৰ ইছ্যু চ' আপোনালোকে অলপ ৱেইট কৰি আকৌ আপোনালোকে পে'মেণ্টটো কৰিবলৈ ট্ৰাই কৰিব চ' এতিয়া আমি মেইন ডিছকাশ্যনটো কৰিব গৈ আছোঁ যে অহা CET এক্সামৰ কাৰণে আপোনালোকে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব বা কি বুক ফ'ল' কৰিব NCERT ফিংগাৰ টিপছ নামৰ বুকটো ফ'ল' কৰিব পাৰে তাতে MCQs কুৱেশ্যন কেয়াৰ আছে NCERT বেছ চ' সেইটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব কাৰণ মই নিজে এইটো ফ'ল' কৰিছিলোঁ কাৰণ নেক্সট ভিডিঅ'ত আপোনালোকক জনাব বিচাৰিম যে আপোনালোকৰ ষ্ট্ৰেটেজিটো কি হ'ব যে আপোনালোকৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি কোনটো চেপ্টাৰটো অলপ বেছিকৈ পঢ়িব লাগিব আৰু কোনটো চেপ্টাৰৰ কোনটো টপিকৰ পৰা কুৱেশ্যন চায় চ' ডিটেইলছত আপোনালোকৰ লগত আলোচনা কৰিম সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব ধন্যবাদ